হেল্ল' এভৰিৱান, ৱেলকাম টু মাই এনাডাৰ মিনি ব্লগ। আজি ৰাতিপুৱাই এফালে ওলাইছোঁ। এফালে মানে আজি বাৰগৰাকীয়ে মেকআপ কৰিব, তাৰে ফটোশ্বুট এটা আছে, কৰি আহোঁগৈ। আৰু মানে কালি সোণাৰীৰ পৰা শিৱসাগৰ গ'লোঁ ৰুমলৈ। পিছত বাৰগৰাকীয়ে ফোন কৰি ক'লে যে কাইলৈ ফটোশ্বুট এটা কৰিম, আহিব পাৰিবি। তাৰপিছত আকৌ ৰুমৰ পৰা ডাইৰেক্ট আকৌ গুচি আহিলোঁ। তেন্তে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফালে মই আহি পাই গ'লোহি। পাৰ্লাৰতে মানে আজি মেকআপ কৰা হ'ব আৰু আউটডোৰ শ্বুট আছে বাৰু। তেন্তে কেনেকুৱা বান্দৰীৰ পৰা সুন্দৰী হওঁ আপোনালোকক দেখাম দেই। আজিৰ লুকটো কৰিছে জ্যোতিকা বাই। তেওঁৰ তাত মই এইবাৰ লগাই 3বাৰমান কৰিলোঁ। যোৱা আগৰ 2বাৰ কৰিছিলোঁ আৰু এইবাৰ কৰিছোঁ আকৌ। আজিৰ লুকটো হৈছে আছামিজ ব্ৰাইডেল লুক, ৰিচিপশ্যনৰ কিন্তু। আৰু এইফালে ধুনীয়াকৈ মেকআপ চেকআপ কৰি মানে হ'বই এতিয়া আৰু। এইটো আছিলে মোৰ আজিৰ ফাইনেল লুক। বিৰাট ধুনীয়া লাগিছে। সঁচা কথা ক'ব গ'লে মই মানে নিজকে বিৰাট ধুনীয়া দেখিছোঁ। আপোনালোকে কেনেকুৱা দেখিছে জনাব কমেণ্টত। আৰু এইফালে য'ত মানে ফটোজবিলাক ক্লিক কৰিম বুলি প্লেচটোত ভাবি থৈছিলে সেইডোখৰ জেগা পাই গ'লোহি। আৰু তাত নৰখি চিধাই মানে ফটোজ ক্লিক কৰিবলৈ ষ্টাৰ্ট কৰিলে, যিহেতু গধূলি হৈ আহি পৰে আৰু ঠাণ্ডাৰ দিন, সোনকালে গধূলি হয় নহয়নে। আজিৰ ফটোগ্ৰাফাৰ কিন্তু প্ৰশান্ত দা দেই। মই তেওঁৰ লগত কেইবাটাও কাম কৰা হৈছে আগতে। আৰু থেংক ইউ জনাইছোঁ জ্যোতিকা বাক ইমান ধুনীয়া লুক এটা দিয়াৰ বাবে। আৰু এতিয়া যিহেতু বিয়াৰ ছিজন আহি আছে, আপোনালোকেও যোগাযোগ কৰিব তেওঁক। বিৰাট ধুনীয়া মানে কইনাৰ লুক আজি দিলে, বহুত ভাল পাইছোঁ মই। আৰু যদি তেওঁক যোগাযোগ কৰিব বিচাৰে তেন্তে মই তেওঁৰ কণ্টেক্ট নাম্বাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে দি দিম, আপোনালোকে যোগাযোগ কৰিব পাৰিব। আজিলৈ ইমানেই। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু নতুন অহাসকলে মোৰ পেজটো ফ'ল' কৰি দিব। থেংক ইউ, বাই বাই।